নমস্কাৰ স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ এটা কুইক আপডেট দিবৰ কাৰণে আজি ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ আনিলোঁ। আপোনালোকে দেখা পাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই টুইট কৰিছে আৰু আপোনালোকে ফেচবুকতো চাব পাৰিব। তেখেতৰ অফিচিয়েল যোনটো ফেচবুক একাউণ্ট হয় তাত গৈ আপোনালোকে চাব পাৰিব। বানাক্ৰান্ত লোকসকলৰ বাবে সাহায্য পুঁজি ঘোষণা কৰিছে। আপোনালোকে দেখা পাইছে ইয়াতে প্ৰথমতে আপোনালোকে দেখা পাইছে 9 লাখ টকা যিসকল পৰিয়ালৰ মানুহ প্ৰাণ হেৰুৱাইছে তেখেতলোকৰ বাবে 9 লাখ টকা ঘোষণা কৰিছে। 4 লাখ টকা চৰকাৰৰ পৰা আৰু 5 লাখ টকা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা দিয়া হ'ব বুলি ঘোষণা কৰিছে। লগতে অৰুণোদয় টকা 3 আগষ্টৰ ঠাইত 1 আগষ্টত দিয়া হ'ব বুলি ঘোষণা কৰিছে আৰু 4খন জিলাত 1250 টকাৰ সলনি 2500 টকাকৈ দিয়াৰ কথা ঘোষণা কৰিছে। আৰু লগতে আপোনালোকে দেখা পাইছে শিক্ষাৰ্থীসকলৰ বাবে সকাহ প্ৰয়াস 1000 টকাকৈ উচ্চতৰ মাধ্যমিক শিক্ষাৰ্থীসকলৰ বাবে আৰু 3000 টকাকৈ স্নাতক শিক্ষাৰ্থীসকলৰ বাবে আৰু 5000 টকা স্নাতকোত্তৰ শিক্ষাৰ্থীসকলৰ বাবে দিয়া হ'ব বুলি ঘোষণা কৰিছে। আৰু ইয়াতে আপোনালোকে দেখা পাইছে বিনামূলীয়া ইউনিফৰ্ম। তাৰ পাছত আপোনালোকে দেখা পাইছে এইটো মষ্ট ইম্পৰ্টেণ্ট বুলি ক'ব লাগিব, বান প্ৰভাৱিত 4টা জিলাত প্ৰায় 17500 টকাকৈ তৎকালীন সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে। তাৰে 15000 টকা প্ৰতিটো ভুক্তভোগী পৰিয়ালক দিয়া হ'ব আৰু 2500 টকা অৰুণোদয় পৰিয়ালৰ বাবে দিয়া হ'ব। সৰ্বমুঠ 17500 টকা দিয়া হ'ব বুলি ঘোষণা কৰিছে। ইয়াতে এটা কথা আপোনালোকক মই জনাব বিচাৰিছোঁ যে বৰ্তমান ছ'চিয়েল মিডিয়াত আপোনালোকেও নিশ্চয় দেখি আছে চাগে যে শিৱসাগৰ যি আমাৰ MLA অখিল গগৈ ডাঙৰীয়াই বানাক্ৰান্ত লোকসকলক মিনিমাম 10 লাখ টকা দিব লাগিব বুলি তেখেতে ছ'চিয়েল মিডিয়াত ঘোষণা কৰি আছে। এই কথা চৰকাৰে মানিব নাই সেইটো পাছৰ কথা, কিন্তু তেখেতে বৰ্তমান সেইটো কথা দাবী কৰি আছে। তাৰপাছত আপোনালোকে দেখা পাইছে বৰ্তমানৰ বাবে অসম চৰকাৰৰ বিনম্ৰ প্ৰয়াস বান প্ৰভাৱিত জিলাসমূহৰ অংগনবাড়ী কৰ্মী, আশা কৰ্মী আৰু মধ্যাহ্ন ভোজনৰ কৰ্মীসকলকে ধৰি চৰকাৰী সেৱাত নিয়োজিত সকলোৱে লাভ কৰিব বান সাহায্য অনুদান। যিসকল আশা কৰ্মী, অংগনবাড়ী কৰ্মী আৰু মধ্যাহ্ন ভোজনৰ যি কৰ্মী হয় তেখেতলোকেও অনুদান লাভ কৰিব বুলি ঘোষণা কৰিছে চৰকাৰে। তাৰপাছত এটা প্ৰস্তাৱ আপোনালোকে দেখা পাইছে ইয়াতে বান প্ৰভাৱিত কাষত অসম চৰকাৰ বানত দুৰ্ভাগ্যজনকভাৱে মৃত্যু হোৱা লোকৰ ক্ষেত্ৰত অনুকম্পামূলক সাহায্যৰ বাবে প্ৰয়োজন নহ'ব মৰণোত্তৰ প্ৰতিবেদন। যিসকল মানুহ ইতিমধ্যে মৃত্যু হৈ গৈছে তেখেতলোকৰ যি ডেথ চাৰ্টিফিকেট সেইটো প্ৰয়োজন নহ'ব বুলি কৈছে। যোনটো 9 লাখ টকা দিয়াৰ কথা ঘোষণা কৰিছে সেইটো পাবলৈ তেখেতলোকৰ মৰণোত্তৰ প্ৰতিবেদনটো প্ৰয়োজন নহ'ব বুলি ঘোষণা কৰিছে। সেইটো এটা ভাল কথা, কাৰণ কিছুমানৰতো এতিয়ালৈকে মৃতদেহ উদ্ধাৰেই হোৱা নাই। তেখেতলোকেও লাভ কৰিব পাছত যেতিয়া উদ্ধাৰ হ'ব বা ইতিমধ্যে মৃত হৈছে বুলি গম পালে তেখেতলোকেও লাভ কৰিব। এইটো এটা ভাল কথা বুলি ক'ব লাগিব। চ' এয়াই আছিল আজি ভিডিঅ'টো। আৰু এই টকা কেনেকৈ আপোনালোকে লাভ কৰিব পাৰিব তাৰ সবিশেষ গম পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ মই চৰকাৰৰ পৰা যি প্ৰতিবেদন আহে আপোনালোকৰ ওচৰলৈ প্ৰথমতে ভিডিঅ' বনাই আনিম। চৰকাৰৰ পৰা যি প্ৰতিবেদন আহে বানাক্ৰান্ত পৰিয়ালৰ বাবে তাৰ সকলোবোৰ ভিডিঅ' আপোনালোকৰ ওচৰত মই নিশ্চয় আনিম আৰু আপোনালোকক মই জনাম কেনেকৈ আপোনালোকে এই টকা লাভ কৰিব, কেনেকৈ আপোনালোকে বেংক একাউণ্ট চৰকাৰৰ ওচৰলৈ পঠিয়াব, সকলো তথ্য। আৰু কিছু লোকে যদি এই CM ৰিলিফ ফাণ্ডত টকা যদি ডনেট কৰিব বিচাৰে চ' আপোনালোকে অনলাইন ডনেট কৰিব পাৰিব। চ' অনলাইন কেনেকৈ ডনেট কৰিব পাৰিব তাৰ ভিডিঅ' অলৰেডি মই এডিট কৰি ৰাখিছোঁ, আপোনালোকৰ ওচৰলৈ অতি শীঘ্ৰেই আনিম। চ' তাত আপোনালোকে ভিডিঅ'টো চাই অতি সহজে টকা ডনেট কৰিব পাৰিব বানাক্ৰান্ত লোকৰ বাবে। চ' এয়াই আছিল আজি ভিডিঅ'টো। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ইনফৰ্মেটিভ কণ্টেণ্ট পাই থাকিবলৈ। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।